করা হয় গীতা গীতা তিনবার হাত করে অধিক উচ্চারণ করে গীতা 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 অর্থাৎ ত্যাগী অর্থাৎ ত্যাগেই শান্তি লভন্তে ধ্ৰুৱম ত্যাগেই হ'ল গীতা। প্ৰতিজন মানুহৰ মাজতেই কৰ্ম কৰাৰ শক্তি থাকে, প্ৰতিজন মানুহৰ মাজতেই জনাৰ শক্তি থাকে আৰু এই গীতা মানে গীতা সুগীতা কৰ্তব্য ই মন্ন ঈশ্বৰ বিশ্বই ইয়া স্বয়ং পদ্মনাভস্য মুখ পদ্মম বিনিশ্চিতা। যে এই গীতা জ্ঞান যদি কোনোবাই পালে ইয়াৰ অন্য শাস্ত্ৰ অধ্যয়নৰ প্ৰয়োজন নাহে, কাৰণ শ্ৰীমদ ভগৱত পুৰুষৰ ইয়াৰ মুখনিশ্চিত গীতা। গতিকে আমি ইয়াৰে প্ৰথম অধ্যায়ৰ পৰা ষষ্ঠ অধ্যায়লৈকে এইকেইটা হ'ল কৰ্মযোগ, ষষ্ঠ অধ্যায়ৰ পৰা দ্বাদশ অধ্যায়লৈকে এইকেইটা হ'ল ভক্তিযোগ, দ্বাদশ অধ্যায়ৰ পৰা অষ্টদশ অধ্যায়লৈকে এইকেইটা হ'ল জ্ঞানযোগ। গীতাৰ সকলোতকৈ শ্ৰেষ্ঠ শ্লোকটোৱেই হ'ল সৰ্বধৰ্মান পৰিত্যাজ্য মামেকং শৰণম ব্ৰজ অহং তান সৰ্ব পাপভ্য মুচ্যৈষামি মা শুচ। এই শ্লোকটোত বহুত বিভিন্ন ধৰণৰ ব্যাখ্যা কৰে। এই আচলতে সকলো ধৰ্ম সৰ্বধৰ্মান পৰিত্যাজ্য, আমি কি ধৰ্ম পৰিত্যাগ কৰিব লাগে? আমি সেই হিন্দু ইছলাম খ্ৰীষ্টানিটোৰ পৰা নাই, যে আমাৰ যি শৰীৰৰ ধৰ্ম আছে জন্ম আৰু মৃত্যু, মনৰ ধৰ্ম যি আছে সুখ আৰু দুখ, আত্মাৰ দুখ সুখ আমি শান্তি আৰু পবিত্ৰতা, অৰ্থাৎ আমি এই যে শৰীৰৰ ধৰ্ম অৰ্থাৎ বাৰ বাৰ জন্ম লৈছে বাৰ বাৰ মৃত্যুবৰণ কৰিছোঁ, এই ধৰ্ম আমি ত্যাগ কৰিব লাগিব। মনৰ ধৰ্ম আমি পালে সুখী হওঁ, নাপালে দুখ হওঁ, এই সুখ দুখটো হ'ল মনৰ ধৰ্ম। এইবিলাক ধৰ্ম ত্যাগ কৰি আত্মাৰ যি ধৰ্ম, আত্মাৰ ধৰ্ম হ'ল সুখ শান্তি আৰু পবিত্ৰতা, সেই পবিত্ৰকৰণ হ'ব লাগিব। অৰ্থাৎ ভাৱনা আৰু চিন্তাৰ পবিত্ৰকৰণে হ'ল প্ৰকৃত আধ্যাত্মিকতা। যে আমাৰ ভাৱনা আৰু যদি চিন্তাৰ পবিত্ৰকৰণ হৈছে, তেতিয়াহ'লে জানিব আমি কি ক'ব পাৰোঁ, আধ্যাত্মিকতা আমাৰ মাজত আহিল। আৰু এই তপস্যা, তাৰ কাৰণে আমাক তপস্যাৰ প্ৰয়োজন। তপস্যা হ'ল আমাৰ সূক্ষ্ম শৰীৰৰ দিব্য স্নান। তপস্যাটো হ'ল আমাৰ সূক্ষ্ম শৰীৰৰ দিব্য স্নান, আৰু এই তপস্যা আমি গীতাৰ মাজেৰে কৰিব পাৰিম। এই তপস্যা আমি নিজৰ মাজেৰে কৰিব পাৰিম, আত্মাৰ মাজেৰে কৰিব পাৰিম। গতিকে আত্মদৰ্শন মাত্ৰেণ জীৱন মুক্ত ন সংশয়ঃ, আত্মাক দৰ্শন কৰাটোৱেই হ'ল সকলোতকৈ শ্ৰেষ্ঠ। গতিকে সৰ্বধৰ্মৰ এটাই কথা যে আমি আচলতে নিজক চিনিব লাগে, মই প্ৰকৃততে কোন। যে মই যদি নিজকে নাজানো তেতিয়া মই আনক কেনেকৈ জানিম? গতিকে মই যদি এটা আত্মা, মোৰ পিতা পৰমাত্মা। গতিকে এইটো হ'ল অৰ্থাৎ জীৱাত্মা যোগ পৰমাত্মা, এইটোৱে হ'ল অভেদ আত্মা। আমি সেই অভেদ ভাৱনালৈকে গতি কৰিব লাগিব। পৃথিৱীৰ অন্য সকলো ধৰ্মতকৈ সনাতন ধৰ্মত এটা কথাই কৈছে যে কি, তাত এটা কথা কৈছে সৰ্বে ভৱন্তু সুখিনঃ। ইয়াত সকলো জীৱৰ সুখৰ কাৰণে প্ৰাৰ্থনা কৰা হৈছে। সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়াঃ সৰ্বভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। গতিকে এইটা হ'ল সাৰ্বজনীন সাৰ্বভৌম শাস্ত্ৰ।